এতিয়াতো অন্ততঃ তেওঁতো স্বীকাৰ কৰা নাছিল 10 বছৰ আগতে তেওঁ যে মনে মনে পৰিবাৰ এখন বজাৰ কৰিবলৈ যাওঁ তেওঁ কিয় কোৱা নাছিল এতিয়া আমি আজি যে নাজিৰালৈ আহিছো সিদিনাখন যে মই ব্ৰাজিললৈ গৈছো এই কথাবিলাক আমি ৰাজহুৱা মানুহে দি থাকো তেওঁ কিয় সেইকেইদিন কাষত আন্ধাৰত ৰাখিছিল আৰু সংবাদ মাধ্যমৰ প্ৰেছাৰ নপৰালৈকে তেওঁ কোৱা নাছিল কিয় গতিকে কথাবিলাক তেনেকে এতিয়া আইনগতভাৱে যি হয়তো আইনে চাব কিন্তু তেওঁ অসমীয়া এগৰাকী সাংসদ হিচাপে আমাৰ প্ৰশ্ন কৰাৰ অধিকাৰ আছে তেওঁৰ ওপৰত তুমি কিয় নিজৰ গোটেই পৰিয়ালটোক বিদেশী কৰি তুলিলা কোনোবা বোলে আমাৰ ছাত্ৰ ছাত্ৰী আজি বিদেশত পঢ়িছে তাতে চাকৰি কৰিছে তাতে সংসাৰ কৰিছে তেওঁ বিদেশৰ নাগৰিকত্ব পাব পাৰে তেনেকুৱা হাজাৰ লাখ মানুহে বিদেশী নাগৰিকত্ব গ্ৰহণ কৰে কিন্তু তুমি যি ভাৰতীয় নাগৰিকত্ব পাইছা সেই নাগৰিকত্ব তুমি ত্যাগ কৰি বেলেগৰ নাগৰিকত্ব লৈছা গোটেই সনাতন সংস্কৃতিৰ প্ৰতি বিতৃষ্ণা দেখুৱাই হিন্দু ধৰ্মৰ প্ৰতি বিতৃষ্ণা দেখুৱাই গোটেই পৰিয়ালটোক ধৰ্মান্তৰিত কৰিছা এইবিলাকত অসমত হুলস্থুল কিয় নহব বাকী ৰাজনীতি জিন্দাবাদ মুৰ্দাবাদ এইবিলাকৰ কথা সুকীয়া পাকিস্তানলৈ যোৱাৰ কথা স্বীকাৰ কৰা নাছিল যেতিয়া দহাৰ পালি কৈছে যে মই গৈছিলো পৰিবাৰ এখন বজাৰ কৰি তাক চাবলৈ গৈছিলো তাৰপিছত কৈছে তক্ষশিলা চাবলৈ গৈছিলো তক্ষশিলা আছে ৰাৱলপিণ্ডিত তেওঁ পাৰ্মিশ্যন নাই কি স্পেচিয়েল পাৰ্মিশ্যন কাৰ স্পেচিয়েল পাৰ্মিশ্যন লৈ গৈছে এইবিলাকতো স্পষ্ট নহয় কেইখনমান তেওঁ ফটো দেখুৱাই দিয়ক গতিকে ইয়াত ন্যায়িক কথা বা অনুসন্ধানমূলক কথা যিদৰে আছে দেশপ্ৰেম আৰু নৈতিকতাৰ কথাও আছে প্ৰথমতে তেওঁ এইকেইটা কথাৰ উত্তৰ দি লওকচোন গতিকে তেওঁ এইবিলাক যেতিয়া উত্তৰ দিব পাৰিব তেওঁ আমাৰ দললৈ তেওঁ আহিব পাৰিব কিন্তু সদ্যহতে তেওঁৰ বাবে দুৱাৰ বন্ধ কিন্তু জিন্তু দাৰ কাৰণে খোলা আছে খালি তেওঁ এটা পৰিয়ালৰ ওচৰত নতজানু হোৱা মিয়া প্ৰীতি এৰা এই দুটামান কাম কৰিলে তেওঁ আমাৰ দলত যোগদান কৰিব পাৰিব আজি পৰ্যায় চলিব পাৰে মই নাজানো কিন্তু আজি পুনৰবাৰ কৈছো দেৱব্ৰত শইকীয়াদেৱৰ যিটো কোৱা হয় যে মূল ভেটি আজি নাইকিয়া হৈ গল আজি আপোনালোকে ভাবক আমাৰ গোটেই একদম পুৰা হাৰিয়াৰ পূৰ্বৰ যিটো সমষ্টি মইতো এতিয়া বৰাহীবাৰী আমগুৰি এইবিলাক অঞ্চলৰ কথা কোৱাই নাই আমাৰ যিখিনি নামটিৰ ফালৰ পৰা মেজেঙাৰ পৰা সুদুপুৰা হৈ গোটেই অঞ্চলটো আমাৰ গোটেই অঞ্চলটো প্ৰত্যেক বাগিচাৰ পৰা গাঁৱৰ পৰা তেওঁলোকৰ যুৱ নেতা তেওঁলোকৰ অভিজ্ঞ জ্যেষ্ঠ নেতা সকলোবিলাক আজি দল ত্যাগ কৰিলে 800 আঞ্চলিক পৰ্যায়ৰ নেতাই এটা সমষ্টিৰ দল ত্যাগ কৰাটো সৰু কথা নহয় আজি সেইটো তাৰমানে ভাল কথা কৈছে ৰজা ক'বলৈ গ'লে সৈন্য সামন্ত আগত যায় যে এইটো দেৱব্ৰত শইকীয়া অহাৰ আগজাননী নেকি তেনেকুৱা ধৰণৰ কথা নাই আচলতে প্ৰতিনিয়ত আমাৰ নাজিৰা সমষ্টিতে এইটো আটাইতকৈ ডাঙৰ একেলগে কৰা হৈছে প্ৰতিদিনেই মানে বিতৃষ্ণা হৈছে ধুলুৱালিটো বনাব নোৱাৰিলে আজিলৈকে সাজিব নোৱাৰিলে আজিলৈকে কি কয় আমাৰ দেৱব্ৰত শইকীয়াদেৱে গৌৰৱে চিঠি লিখা সাংসদ বিধায়ক তেওঁলোকে চিঠি লিখিলে মোৰ নাজিৰা সমষ্টিত উন্নয়ন হব নেকি গতিকে চিঠি লিখাৰ নহব এতিয়া কাম কৰা মানুহ লাগে গতিকে ইয়াত এবাৰ আমি নাজিৰাত ভাবো এবাৰ এটা নিৰ্দিষ্ট পৰিয়ালৰ পৰা গোটেই আমাৰ সেৱাৰ ভাৰটো আমাৰ বিজেপি মিত্ৰজোঁটলৈ আহিব আমি সমস্ত অন্তৰতম কোণৰ পৰা আমি ৰাইজৰ আশীৰ্বাদ বিচাৰিছো অন্য প্ৰান্তৰ দৰে নাজিৰাত আশীৰ্বাদ বিচাৰিছো নাজিৰাক এবাৰ সেৱা কৰিবলৈ ৰাইজে আমাক আশীৰ্বাদ দিয়ক কিমান মান ভোটত জয়ী হ'ব